মৰমৰ অকণিহঁত নমস্কাৰ মই গীতিমা দাস আজি মই তোমালোকৰ বাবে লৈ আহিছো তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ 10 নং অধ্যায়টি আহা এই অধ্যায়টিত আমি কি শিকিবলৈ পাম সকলোৱে চাই যাওঁ ইয়াতে চোৱাচোন ইয়াতে আমাক প্ৰথমে কৈছে টিকু আৰু মিকু দুয়ো বন্ধু এদিন দুয়ো হাবিৰ মাজেৰে গৈ থাকোতে পকা কল কেইটামান পালে টিকু আৰু মিকু নামৰ দুজন বন্ধু আছিল এদিন হিহঁতে হাবিৰ মাজেৰে গৈ থাকোতে পকা কল কেইটামান পালে এতিয়া টিকু আৰু মিকু বা কোন হয় আহাচোন আমি চাও এতিয়া আমি কি গম পালো টিকু আৰু মিকু দুটা বান্দৰ হিহঁতে কি কথা পাতিছে চোৱাচোন বাহ ইমানবোৰ কল হিহঁতে কল কেইটা দেখা পাই খুব ফূৰ্তি পাইছে আৰু ইটোৱে হিটোক কৈছে বাহ ইমান কল আহা বন্ধু আমি ভগাই খাওঁ দুয়োটাই কৈছে তেতিয়া হিহঁতে কথা পাতিছে যে আহা এতিয়া আমি ভগাই খাওঁ তেতিয়া ই কৈছে পিছে কেনেকৈ কি কৈছে আমি কেনেকৈ ভগাই খাম এতিয়া কল কেইটা তাৰ পিছত হিহঁতে কথা পাতিলে যে বলা আমি শিয়াল ককাইৰ ওচৰলৈ যাওঁ কৈছে যে আমি যেহেতু নিজে ভগাব পৰা নাই বলা আমি শিয়াল ককাইৰ ওচৰলৈ যাওঁ তেওঁ আমাক কলবোৰ সমানে ভগাই দিব আমি শিয়াল ককাইৰ ওচৰলৈ যাওঁ আৰু তেওঁ আমাক কলবোৰ সমানে ভগাই দিব তেতিয়া ইটোৱে কৈছে ঠিক আছে বলা তাৰ পাছত হিহঁত গৈ গৈ শিয়ালৰ ওচৰ পালে শিয়াল ককাই আমাক এই কল কেইটা সমানে ভগাই দিয়াচোন শিয়ালৰ ওচৰ পাই হিহঁতে কৈছে শিয়াল ককাই আমাক এই কল কেইটা সমানে ভগাই দিয়াচোন তেতিয়া শিয়ালে কি কৈছে টিকু মিকু তেতিয়া হলে আমি ভাগ কৰা আৰম্ভ কৰো আহা তেতিয়া শিয়ালে কৈছে ঠিক আছে এতিয়া আমি এই কলবোৰ ভাগ কৰা আৰম্ভ কৰিম শিয়ালে কি কৰিছে ভগোৱা আৰম্ভ কৰিলে কলকেইটা লৈ টিকু আৰু মিকুৰ মাজত শিয়ালে কলকেইটা ভগোৱা আৰম্ভ কৰিলে কেনেদৰে ভগালে ইয়াতে চোৱা এটা টিকুৰ এটা মিকুৰ এবাৰ এটা কল টিকুক দিছে এবাৰ মিকুক দিছে তাৰ পাছত আকৌ এটা টিকুৰ এটা মিকুৰ আকৌ এটা টিকুক দিছে আকৌ তাৰ পাছত এবাৰ এটা মিকুক দিছে তাৰ পিছত কি কৈছে চোৱাচোন আকৌ এটা টিকুৰ এটা মিকুৰ আকৌ তাৰ পিছত এবাৰ টিকুক এটা দিছে তাৰ পিছত মিকুক এটা দিছে আকৌ এটা টিকুৰ এটা মিকুৰ তাৰ মানে এবাৰ টিকুক এটা দিছে তাৰ পাছত মিকুক এটা দিছে তেনেদৰে ভগাই গৈছে মোৰ হাতত আৰু এটাও কল নাই এতিয়া কোৱাচোন তোমালোকে কেইটাকৈ কল পালা তাৰ পাছত শিয়ালে কৈছে তোমালোকক ভগাই দিলো নহয় চোৱাচোন মোৰ হাতত আৰু এটাও কল নাই এতিয়া তোমালোকে কেইটাকৈ কল পালা কোৱাচোন শিয়ালে তেনেদৰে টিকু আৰু মিকুক সুধিছে টিকুৱে কৈছে মোৰ 4টা মিকুৱে কৈছে মোৰো 4টা তাৰ মানে দুয়োৰে ভাগত 4টা কল পৰিছে তেতিয়া কৈছে শিয়াল ককাই আমাক কলকেইটা সমানে ভাগ কৰি দিয়া বাবে বহুত ধন্যবাদ তেতিয়া টিকু আৰু মিকুৱে শিয়ালক কৈছে যে শিয়াল ককাই আমাক যে কলকেইটা সমানে ভাগ কৰি দিলা তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ ইয়াৰ পিছত এইখিনিত কি কৈছে চোৱা টিকু আৰু মিকুৱে কলকেইটা পাই আনন্দ মনেৰে উভতি গ'ল আৰু তাৰ পাছত টিকু আৰু মিকুৱে কলকেইটা যে পালে সিহঁতৰ মনত খুব ফূৰ্তি লাগিল আৰু সিহঁতে হাঁহি মুখেৰে বা আনন্দ মনেৰে উভতি গ'ল এতিয়া ইয়াত আমাক কৈছে উত্তৰ দিও আহা এতিয়া আমি এই যে সাধুটো শুনিলো তাৰ পৰা আমি কিছুমান উত্তৰ দিব লাগিব আহাচোন ইয়াত আমাক কি সুধিছে চাও ইয়াত কৈছে শুদ্ধ উত্তৰত ৰাইট চিন দিয়া প্ৰথমটো কৈছে টিকু আৰু মিকুৱে কেইটা কল পাইছিল এতিয়া কোৱাচোন টিকু আৰু মিকুৱে কেইটা পাইছিলে কল টিকু আৰু মিকুৱে 8টা কল পাইছিলে শিয়ালে
তেওঁলোকক কলকেইটা সমানে ভগাই দিলে আৰু শিয়ালে ইহঁতক কলকেইটা সমানে ভগাই দিব পাৰিলে নে নোৱাৰিলে পাৰিছিল গতিকে এইটো হ'ব শুদ্ধ তাৰ পাছত কৈছে সমানে ভাগ কৰাৰ পিছত তেওঁলোকে কেইটাকৈ কল পালে যেতিয়া শিয়ালটোৱে চিকু আৰু মিকুৰ মাজত কলবোৰ সমানে ভগাই দিছিল তেতিয়া সিহঁতে কেইটাকৈ কল পাইছিলে 4টাকৈ হয়নে গতিকে আমি 4টাকৈ যেটো আছে তাত আমি হোৱা বা শুদ্ধ চিনটো দিলো এতিয়া চোৱা ইয়াত এবাৰ আমাক কৈছে লগে ভাগে কৰো আহা এতিয়া আমি এইখিনি কেনেদৰে কৰিম চোৱা ইয়াত দিয়া হৈ আছে মণি আছে 12টা সেইবোৰ সমানে ভাগ কৰিলে 3টা পাত্ৰত সজোৱা এতিয়া 12টা মণিক আমি সমানে ভাগ কৰি এই যে 3টা পাত্ৰ আছে ইয়াত আমি সজাম আহাচোন আমি কৰি যাও কেনেদৰে কৰিম ইয়াৰে আমি প্ৰথমতে এই মণিটো ললো ইয়াতে আমি এটা মণি আঁকিলো মই এনেদৰে আঁকি দিছো দেই তাৰ পিছত আৰু এটা মণি ললো সেইটো ইয়াত আঁকিলো আকৌ এটা ললো ইয়াতে আঁকিলো তাৰ পাছত এইটো মণি এবাৰ ইয়াত দিছো তাৰ পাছত আকৌ এইটো পাত্ৰত এটা দিছো তাৰ পিছত এইটো পাত্ৰটো দিছো তেনেদৰে প্ৰতিটো পাত্ৰত আমি এটা এটা কৈ প্ৰথমে মণিবোৰ দি গৈছো চোৱাচোন তোমালোকে মই কেনেদৰে দিছো আকৌ ইয়াতে দিছো এটা মণি তাৰ পাছত এইটো মণি ইয়াতে দিলো আৰু ইয়াতে দিছো এইটো মণি এতিয়া আমি প্ৰতিটো পাত্ৰতে মণিবোৰ দিলো আৰু আমাৰ মণি আছে নেকি চোৱা তোমালোকে ইয়াতে আমি গুটেই কেইটা মণি ব্যৱহাৰ কৰিলো নহয়নে এবাৰ আমাক সুধিছে প্ৰতিটো পাত্ৰত মণি থাকিব কেইটাকৈ এতিয়া চোৱাচোন তোমালোকে প্ৰতিটো পাত্ৰত কেইটাকৈ মণি আছে 1 2 3 4 ইয়াতে কিমান আছে 1 2 3 4 ইয়াতে চোৱা 1 2 3 4 তাৰ মানে প্ৰতিটো পাত্ৰতে মণি থাকিব 4টাকৈ বুজিব পাৰিছানে কেনেদৰে কৰিছো ইয়াৰ পিছৰটো চোৱা এইবাৰ আমাক ইয়াত কৈছে সংযোগী শিকলি আছে 13টা একে ৰংবোৰ লগ লগাই শিকলি সাজু আহা ইয়াতে চোৱাচোন সংযোগী শিকলি কিমানটা থকা বুলি কৈছে 15টা এতিয়া আমি একে ৰঙৰ শিকলিবোৰ লগ লগাম কেনেদৰে কৰিম চোৱা প্ৰথমে আছে ৰঙা গতিকে আমি এতিয়া ৰঙা ৰঙৰ শিকলি কেইটা লগ লগাম তোমালোকে চোৱা ৰঙা ৰঙৰ শিকলি কেইটা আছে 1 2 3 4 5 গতিকে আমি ইয়াতে ৰঙা ৰঙৰ শিকলি 5টা এনেদৰে আঁকিলো 1 2 3 4 5 তাৰ পাছত আছে নীলা ৰং এইবাৰ আমি সেইভাবে কি কৰিম নীলা ৰঙৰ শিকলি কেইটা ইয়াত আঁকিম কেইটা আছে নীলা ৰঙৰ শিকলি 1 2 3 4 5 আমি ইয়াতে আঁকিলো 1 2 3 4 5 তাৰ পিছত আছে কি ৰঙৰ সেউজীয়া ৰঙৰ হয়নে এইবাৰ আমি ইয়াতে চোৱা সেউজীয়া ৰঙৰ কেইটা আছে 1 2 3 4 5 ইয়াতে দিলু আমি 5টা 1 2 3 4 5 আৰু ইয়াতে বেলেগ ৰঙৰ শিকলি আছে জানো নাই নহয়নে এতিয়া আমি কি কৰিলো ইয়াৰ পৰা ৰঙা নীলা আৰু সেউজীয়া ৰঙৰ শিকলি কেইটা এইদৰে ইয়াতে সাজিলো বুজিব পাৰিছা নহয় এতিয়া তোমালোকে চোৱা ইয়াৰ পাছত কি আছে ইয়াতে এবাৰ আমাক কৈছে গোটত ভগাও আহা কেনেদৰে ভগাম আহাচোন চাও তাতি বাইদেউহঁতৰ বাৰীৰ মধুৰি জোপাত এইবাৰ বহুত মধুৰি লাগিছে তেওঁলোকে পকা মধুৰি কিছুমান চিঙি আনি তাৰে কেইটামান জেলি প্ৰস্তুত কৰিবলৈ থৈ দি ৰৈ যোৱা 20টা মধুৰি উচৰ চুবুৰীয়া কেইঘৰমানত ভগাই দিয়াৰ কথা ভাবিলে যদি প্ৰতি ঘৰক 4টাকৈ দিয়ে তেওঁ মধুৰি কেইটা কেইঘৰত ভগাব পাৰিব তাতি বাইদেউহঁতৰ ঘৰত যি জোপা মধুৰি গছ আছে বা মধুৰিআমৰ গছ আছে তাত বহুত মধুৰিআম লাগিছে
গতিকে তেওঁলোকে কি কৰিলে মধুৰিআমখিনি পাৰিলে আৰু তাৰ পাছত ভাবিছে যে কেইটামান মধুৰিআমেৰে আমি জেলি বনাম আৰু 20টা মধুৰিআম ওচৰ চুবুৰীয়াখিনিক ভগাই দিব এতিয়া তেওঁলোকে যদি 4টাকৈ মধুৰিআম প্ৰতি ঘৰত ভগাই দিয়ে কেইটাকৈ মধুৰিআম পাব আহাচোন চাও ইয়াতে চোৱা ইয়াতে মধুৰিআম আছে তেওঁলোকে কি কৰিছে 4টাকৈ মধুৰিআম ভগাইছে নহয় জানো ইয়াতে চোৱাচোন ইয়াতে গুটবোৰ কৰিছে 1 এয়া 4টা ইয়াতেও 4টা আছে এয়াও 4টা 4 4 কেইটা হল গুট 1 2 3 4 5 ইয়াতে চোৱাচোন ইয়াতে ইয়া আছে আম এতিয়া এই আম কেইটা যদি আমি সমান গুটত ভগাও কেনেদৰে পাম চোৱাচোন ইয়াতে কি কৰিছে দুটা দুটাকৈ ভাগ কৰিছে গুট কৰি থৈছে সেইবাবে ইয়াতে কি পাইছো আমি পাইছো 8টা আম দুটাকৈ ভাগ কৰিলে 4টা গুট হ'ব ইয়াতে আম আছে 8টা তা দুটাকৈ ভাগ কৰোতে গুট কেইটা পাইছো আমি 1 2 3 4 আমি 4টা গুট পাইছো বুজিব পাৰিছানে তোমালোকে ইয়াৰ পাছত চোৱা কি আছে ইয়াতে এতিয়া চোৱা কিমান বিলাহী আছে ইয়াক এতিয়া আমি কি কৰিম বিলাহী ভগাম বিলাহী কেইটা আছে চোৱা 1 2 3 4 5 6 7 8 9 10 10টা বিলাহী আছে ইয়াতে আমি লিখিলো সেইবাবে 10টা বিলাহীক আমি এতিয়া প্ৰথমে দুটাকৈ ভাগ কৰো চোৱাচোন এয়া এটা ভাগ এইটো ভাগ এটা এইটো এটা আৰু এয়া এটা আমি দুটাকৈ ভাগ কৰিছো এতিয়া কেইটা গুট পাইছো আমি 1 2 3 4 5 তাৰ মানে 10টা বিলাহী বা যিকোনো 10টা বস্তুক যদি আমি দুটাকৈ ভাগ কৰো আমি 5টা গুট পাম এতিয়া বেছি ভালদৰে বুজিব পাৰিছা নহয় জানো ইয়াৰ পিছৰটো চোৱা কি আছে ইয়াত দিছে মৰ্টন কেইটা আছে এতিয়া আমি আগে চাব লাগিব চোৱাচোন কেইটা মৰ্টন আছে 1 2 3 4 5 6 7 8 9 10 11 12 কেইটা আছে মৰ্টন 12টা গতিকে আমি ইয়াতে লিখিলো 12টা মৰ্টন এতিয়া আমি কেইটাকে ভাগ কৰো আহাচোন চাও আমি বাৰু আজি এতিয়া প্ৰথমে আমি 3টাকৈ ভাগ কৰো এয়া এটা ভাগ কৰিলো 3টাকৈ আকৌ ইয়াতেও আমি 3টা ভাগ কৰিছো ইয়াতেও কৰিছো আমি 3টাকৈ আমি কেইটাকৈ ভাগ কৰিলো 3টাকৈ এতিয়া কেইটা গুট পালো চোৱা 1 2 3 4 আমি গুট পালো 4টা তাৰ মানে 12টা বা যিকোনো 12টা বস্তু আমি 3টাকৈ ভাগ কৰিলে 4টা গুট পাম ইয়াৰ পিছত চোৱা ইয়াতে আছে আমলখি তে আমলখি কেইটা আছে ইয়াত লিখিয়ে দিছে 14টা আছে আমলখি এতিয়া 14টা আমলখিক আমি কেইটাকৈ ভগাও কোৱাচোন বাৰু আমি দুটাকৈ ভগাই যাও এয়া এটা ভাগ এইটো এটা ভাগ এইটো ভাগ এটা আমি এনেদৰে দুটাকৈ আমলখি কেইটা ভগালো তে কেইটা ভাগ পালো চোৱাচোন 1 2 3 4 5 6 7 তাৰ মানে 14টা আমলখিক আমি দুটাকৈ ভাগ কৰিলে 7টা গুট হ'ব এতিয়া বুজিব পাৰিছা নহয় সকলোৱে তেনেহলে আজিলৈ এই অংশটি ইমানতে সমাপ্ত কৰো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই অধ্যায়টিৰ আন এটি অংশলৈ ধন্যবাদ